মাহমান খবৰটো পাইছে কেতিয়া? আবেলি পাইছে 5মান বাজিছে হয় যোৱাকালি। চৰকাৰৰ ওচৰত অনুৰোধ যে যাতে সোনকালে মোৰ দেউতাক উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়ায়। ইয়াতে যোৱাকালিৰ পৰা উদ্ধাৰ অভিযান ৰাখিছে ইতিমধ্যে আৰ্মি ইণ্ডিয়ান আৰ্মিকো তাত নিয়োগ কৰা হৈছে, SDRF, NDRF লাগি আছে। আৰু কি ক'ব যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী কিবা ক'ব? মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মোৰ দেউতাক সোনকালে উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়াব লাগে। অনুৰোধ কৰিছে আমাক মুখ্যমন্ত্ৰী। মই তাৰ ভাগিনে হওঁ, মোৰ মামাই হয় তাৰমানে। তেখেতে মোটামুটি 1.5 মাহ আগতে কামত গৈছিলে, এই আপোনাৰ ডিমা হাছাও উমৰাংচু ডিষ্ট্ৰিক্টত কয়লা খনিত। ইফালে কাম কাজৰ বিশেষ সুবিধা নাই, সেইকাৰণে মানে তাতে গৈছিল কাম কৰিব। কিন্তু কালি হঠাতে ফোন আহি গ'ল, এনেকা তাৰ লগৰজন মানে কিবা কাৰণত বাচি গৈছে আৰু। সি ফোন কৰিলে যে তোমাৰ মোমাইটো আটকি গ'ল, সি ওলাব পৰা নাই, তাতে পুৰা পানী সোমাই গৈছে কয়লাৰ খনিৰ তলত। তাৰ পিছতে যে আমি পুৰা শকত মানে ম্ৰিয়মাণ হৈ আছো। এতিয়া আমি বৰ্তমানলৈকে তেনেকাই শুনিবলৈ পাই আছো, মানে তাতে আৱদ্ধ হৈ আছে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছো যাতে অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে। হা, আৰু যদি বাচি থাকে তেনেহ'লেতো ভাল কথা, আৰু যদি কিবা কাৰণত মৃত্যু হৈ থাকে যাতে এইখিনি উলিয়াই যাতে ঘৰত যাতে পहुঁচাই দিব পাৰে, এইটো আমি অনুৰোধ কৰিছো। আৰু ঘৰৰ অৱস্থা খুব একদম বেয়া, তাৰ দুটা ল'ৰা সেই দুটাও বাহিৰত কাম কৰে। ছোৱালী আছে 2জনী ঘৰত, এজন এইটত পঢ়ি আছে আৰু এজন হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ কোনোমতে পঢ়ি আছে, দিন হাজিৰা কৰি খায়। এইটো ল'ৰা এটা গুজৰাটত কাম কৰিব গৈছে সৰুটো, আৰু ডাঙৰটো অৰুণাচলত। বৃদ্ধ মাও আছে। ফোনটো কালি কাৰ ওচৰত আছিল? আপোনাৰ ওচৰত আছিল? ফোনটো ঘৰতে মানে মামাৰ মোবাইলটো দিয়ে ঘৰত ফোন কৰিছিল। মামাৰ মোবাইলটো মানে তাতে কেম্পত আছিলে, কেম্পৰ ল'ৰাজন আছিলে। সেইটো বাচি গৈছিল কেনেবাকৈ, সিহঁতে বোলে কিছুমান মানুহ যিবিলাক ওলাব পাৰিছে এইজন তাৰে এই ল'ৰাটোৱে মানে ফোন কৰিছে আমাক। ঘৰতে ফোন কৰিছে ডাইৰেক্ট, তাৰ নিজৰ ঘৰৰ মোবাইলত। চৰকাৰৰ এইটোৱে আমাৰ কাতৰ অনুৰোধ, মানে যিহেতু যোৱাকালিৰ পৰা আৱদ্ধ হৈ আছে পানী সোমোৱাৰ কাৰণে, ওলাব পৰা নাই। এইটো মানে যাতে ওলোৱাৰ ব্যৱস্থা কৰে। তাতে শুনা পোৱা মতে মাত্ৰ দুটা মানে মেচিন লগাই পানী ওলাই আছে, সেইটো বোলে চাফিচিয়েণ্ট নহয় মানে, এনেকা শুনিবলৈ পাই আছো। যাতে বেছিকৈ মেচিন চেচিন লগাই যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে, এইটো অনুৰোধ।